নমস্কাৰ অকনিহাত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি প্ৰথমটি অধ্যায়ৰ প্ৰথমটি ভাগ আমাৰ পৰিয়ালৰ দ্বিতীয়টি অংশ আলোচনা কৰিম এতিয়া দ্বিতীয়টি অংশলৈ যোৱাৰ আগতে ইয়াৰ প্ৰথম অংশটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি যে শিকিছিলো পৰিয়ালৰ বিষয়ে আৰু লগতে আমি অৰূপৰ পৰিয়ালৰ বিষয়ে শিকিছিলো অৰূপৰ পৰিয়ালটো যে একক পৰিয়াল তাৰ বিষয়ে আমি জানিব পাৰিছিলো এতিয়া আহাচোন চাও এই দ্বিতীয় অংশটিত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে এখন ডাঙৰ ছবি আমি দেখা পাইছো এই ছবিখনত আমি কি দেখা পাইছো চাওচোন আহা আমি দেখা পাইছো এখন ধুনীয়া ঘৰ আৰু ঘৰত আমি বিভিন্ন ধৰণৰ পৰিয়ালৰ সদস্য দেখা পাইছো চোৱাচোন নহয়নে আৰু লগতে কি আছে বাৰু লগতে তেওঁলোকৰ পোহনীয়া জন্তু আছে চোৱাচোন গৰু আছে কুকুৰ আছে ছাগলী আছে লগতে চোৱাচোন কুকুৰাও তেওঁলোকে পুহিছে আৰু পাৰও আছে দেখিছানে এতিয়া চোৱাচোন পৰিয়ালৰ সদস্যসকলৰ বিষয়ে জানো আহা এতিয়া চোৱা ইয়াত আমি কাকাক দেখা পাইছো অকনমানি হতক দেখা পাইছো লগতে মা দেউতা দেখা পাইছো ককা আইতাও দেখা পাইছো আৰু লগতে চোৱাচোন খুৰা খুৰীও আমি দেখা পাইছো নহয়নে এতিয়া চাওচোন আহা ইয়াত কিনো লিখিছে আহা চাও ইয়াত কৈছে এইখন নয়নাহঁতৰ ঘৰ এইখন হৈছে নয়নাহঁতৰ ঘৰ ইয়াত কৈছে নয়নাহঁতৰ ঘৰত তাইৰ মাক দেউতাক আৰু ককায়েক চন্দন থাকে এতিয়া চাওচোন আহা নয়না কোনজনীনো এয়া হৈছে নয়না আৰু নয়নাৰ এয়া মা আৰু এয়া দেউতা আৰু লগতে কোন থাকে কৈছে নয়নাৰ ককায়েক চন্দন এয়া চোৱাচোন চাইকেলত অকমানিজন স্কুললৈ গৈ আছে ইয়াৰ পিছলৈ যাওচোন আহা ইয়াত কৈছে তেওঁলোকৰ লগত ককাক আইতাক খুৰাক খুৰীয়েক পেহীয়েক আৰু তাইৰ খুৰাকৰ ছোৱালী তুলিকাও থাকে এতিয়া চোৱাচোন ককা আইতা ক'ত আছে এয়া চোৱা ককা এয়া আইতা এয়া খুৰী এয়া খুৰা এয়া পেহী আৰু লগতে খুৰা খুৰীৰ ছোৱালী কোন থাকে তুলিকাও আছে এয়া দেখা পাইছানে এই সকলোবোৰ ক'ত থাকে এখন ঘৰত থাকে তাৰ মানে এখন ঘৰত থকা মানে এটা পৰিয়াল হৈ আছে আৰু তেওঁলোক এই পৰিয়ালটোৰ একোজন সদস্য ইয়াৰ পিছত কৈছে নয়নাহঁতৰ পৰিয়ালটো হৈছে যৌথ পৰিয়াল এতিয়া যৌথ পৰিয়াল কিনো যৌথ পৰিয়াল হৈছে য'ত মা দেউতাৰ বাহিৰেও পৰিয়ালৰ আৰু বেলেগ সদস্য থাকে য'ত কোন থাকিব পাৰে ককা আইতা থাকিব পাৰে খুৰা খুৰী থাকিব পাৰে বৰ্তা বৰমাও থাকিব পাৰে পেহী থাকিব পাৰে আৰু লগতে খুৰা খুৰী বা বৰ্তা বৰমাৰ ল'ৰা ছোৱালীও থাকিব পাৰে এনেকৈ পৰিয়ালৰ সদস্যসমূহ থাকিলে সেই পৰিয়ালটোক কয় যৌথ পৰিয়াল এতিয়া বুজি পালানে যৌথ পৰিয়ালত সদস্যসমূহৰ সংখ্যা অকনমান বেছি হয় মা দেউতাৰ বাহিৰেও বেলেগ সদস্য থাকে এতিয়া বুজি পালা নহয় নয়নাৰ পৰিয়ালটো হৈছে যৌথ পৰিয়াল এতিয়া ইয়াৰ পিছত আমাক কৈছে লিখো আহা আমাক কৈছে নয়নাহঁতৰ পৰিয়ালত কোন কোন সদস্য আছে এতিয়া তোমালোকে লিখিব লাগে নয়নাহঁতৰ পৰিয়ালত কোন কোন থাকে বাৰু মা দেউতা ককা আইতা খুৰা খুৰী পেহী আৰু লগতে খুৰা খুৰীৰ ছোৱালী তুলিকা আৰু লগতে নয়নাৰ ককায়েক চন্দনো থাকে এতিয়া আহাচোন মই লিখিলো চোৱা নয়নাহঁতৰ পৰিয়ালত তাৰ মাক দেউতাক ককায়েক চন্দন ককাক আইতাক খুৰাক খুৰীয়েক পেহীয়েক আৰু খুৰাকৰ ছোৱালী তুলিকা আছে দেখিছানে এতিয়া নয়নাহঁতৰ পৰিয়ালৰ সদস্যৰ সংখ্যা কিমান আছে আৰু লগতে কোন কোন আছে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত সুধিছে অৰূপ আৰু নয়নাহঁতৰ পৰিয়াল দুটাৰ কোনটো একক আৰু কোনটো যৌথ পৰিয়াল এতিয়া আমি ইয়াৰ আগৰ অংশত অৰূপৰ পৰিয়ালৰ বিষয়ে শিকিছিলো মনত পৰিছেনে বাৰু অৰূপৰ পৰিয়ালত কোন কোন আছিল মা দেউতা আৰু ভনীয়েক নমিতা গতিকে অৰূপৰ পৰিয়ালৰ সদস্যৰ সংখ্যা কম আৰু অৰূপৰ পৰিয়ালটো কি আছিল একক পৰিয়াল আছিল কাৰণ মা দেউতাৰ লগত তেওঁৰ ল'ৰা ছোৱালী থাকে আৰু তুলিকাৰ পৰিয়ালটো কি তুলিকাৰ পৰিয়ালটো আমি গম পাইছো যৌথ পৰিয়াল কাৰণ মা দেউতাৰ বাহিৰেও ককা আইতা খুৰা খুৰী পেহী আৰু লগতে খুৰা খুৰীৰ ছোৱালীও থাকে নহয়নে এতিয়া ইয়াত আমি উত্তৰত লিখিছো
অৰূপৰ পৰিয়ালটো একক পৰিয়াল আৰু নয়নাহঁতৰ পৰিয়ালটো যৌথ পৰিয়াল এতিয়া বুজি পালা নিশ্চয় একক পৰিয়াল আৰু যৌথ পৰিয়ালৰ বিষয়ে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা এতিয়া চোৱাচোন এখন ছবি দেখা পাইছো কিহৰ ছবি দেখা পাইছো চোৱাচোন ৰাতিৰ আকাশৰ ছবি দেখা পাইছো চোৱা জোন ওলাইছে লগতে তৰাবোৰেও তিৰবিৰাই আছে আৰু কাক দেখা পাইছো ককা আইতা লগতে চোৱাচোন এয়া নয়না ককায়েক চন্দন আৰু এয়া তেওঁলোকৰ খুৰা-খুৰী ছোৱালী তুলিকা কি কৰি আছে বাৰু ককা আইতাৰ লগত কথা পাতি আছে নহয়নে চাওঁচোন আহা ইয়াৰ পিছত কিনো কৈছে ইয়াত কৈছে ককাক আইতাকে নয়না চন্দন আৰু তুলিকাক বৰ মৰম কৰে দেখিছানে কেনেকৈ ককা আইতাই নয়না চন্দন আৰু তুলিকাৰ লগত কথা পাতি আছে তাৰ মানে ককা আইতাই বহুত মৰম কৰে ইয়াৰ পিছত শুনিছে আইতাকে সুন্দৰকৈ মেখেলা চাদৰ পিন্ধে এতিয়া দেখা পাইছানে আইতাকে কি কৰিছে সুন্দৰকৈ মেখেলা চাদৰ পিন্ধি আছে এয়া চোৱাচোন কি সুন্দৰকৈ পিন্ধিছে আইতাকে নহয়নে এতিয়া ইয়াত কৈছে ককাকে ধুতি চোলা পিন্ধে আৰু ডিঙিত গামোচা লয় ককাই কি পিন্ধে ধুতি চোলা এয়া চোৱাচোন ধুতি চোলা পিন্ধি আছে লগতে ককাই কিন্তু গামোচাও লয় আমি ইয়াৰ আগৰ ছবিখনত ককাই গামোচা লোৱা দেখিম আহাচোন চাওঁ এয়া চোৱা ককাই গামোচা লৈ আছে দেখা পাইছানে ককাই ধুতি চোলা আৰু গামোচা লয় ইয়াৰ পিছলৈ যাওঁচোন আহা আৰু কিনো কৈছে ইয়াত কৈছে গধূলি চোতালত অথবা আইতাকৰ কোঠাত বহি তিনিও আইতাকৰ পৰা নানা ধৰণৰ সাধু উমলা গীত আদি শুনে এতিয়া চোৱাচোন আইতাকে নানা ধৰণৰ সাধু তুলিকা নয়না আৰু চন্দনক শুনায় আৰু লগতে উমলা গীতো শুনায় তোমালোকৰ আইতাহঁতে তোমালোকক নিশ্চয় এনেকৈ নানা ধৰণৰ সাধু কথা শুনায় আৰু লগতে উমলা গীতো গাই শুনায় নহয়নে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে সাধু শুনি শুনি তুলিকাই কেতিয়াবা আইতাকৰ বিচনাতে টোপনি যায় আইতাকৰ কোঠালিত যেতিয়া আইতাকে সাধু কথা কয় তেতিয়া সেই সাধু শুনি শুনি তুলিকাও আইতাৰ বিচনাতে টোপনি গুচি যায় ককাক আইতাকক ঘৰৰ সকলোৱে সন্মান আৰু আদৰ কৰে কাৰণ ককা আইতা আমাৰ সকলোৰে জ্যেষ্ঠজন আৰু জ্যেষ্ঠজনক সদায় আমি মৰম আৰু আদৰ কৰিব লাগে সন্মান কৰিব লাগে পৰিয়ালৰ প্ৰতিজন সদস্যই ইজনে সিজনক ভাল পাই মৰম কৰে এতিয়া চোৱাচোন নয়নাহঁতৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই ইজনে সিজনক ভাল পায় আৰু মৰম কৰে সৰুৱে ডাঙৰক শ্ৰদ্ধা কৰে এতিয়া চোৱাচোন সৰু তুলিকা নয়না চন্দন তেওঁলোকে মা দেউতা ককা আইতা খুৰা-খুৰী পেহীয়েক সকলোকে শ্ৰদ্ধা কৰে তোমালোকেও তোমালোকৰ জ্যেষ্ঠজনক সদায় শ্ৰদ্ধা কৰিবা পুৱা শুই উঠি তেওঁলোকক সদায় সেৱা কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ঘৰখনৰ সকলোৱে ইজনে সিজনৰ কাম কাজত সহায় কৰে এতিয়া চোৱাচোন ঘৰখনৰ সকলোৱে ইজনে সিজনক বিভিন্ন কামত সহায় কৰে তোমালোকেও নিশ্চয় তোমালোকৰ মা দেউতা ককা আইতা বা খুৰা-খুৰী বৰ্তা বৰমা সকলোকে বিভিন্ন কামত সহায় কৰা নহয়নে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ চাওঁচোন আহা আমি কিনো শিকিলো ইয়াত কৈছে নয়নাৰ আইতাকে সুন্দৰকৈ পিন্ধে কি পিন্ধে নয়নাৰ আইতাকে হয় মেখেলা চাদৰ পিন্ধে গতিকে আমি ইয়াত লিখিম মেখেলা চাদৰ আমি দেখা পাইছিলো নহয়নে আইতাকে কি সুন্দৰকৈ মেখেলা চাদৰ পিন্ধে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আমাক সুধিছে নয়নাহঁতৰ পৰিয়ালত সৰুৱে ডাঙৰক কি কৰে খং কৰে নে শ্ৰদ্ধা কৰে এয়া খং কৰে আৰু এয়া শ্ৰদ্ধা কৰে কি কৰে সৰুৱে ডাঙৰক সদায় হয় শ্ৰদ্ধা কৰে আৰু ডাঙৰে সৰুক মৰম কৰে এতিয়া চোৱাচোন আমি এই অংশটিত যৌথ পৰিয়ালৰ বিষয়ে শিকিলো নয়নাহঁতৰ পৰিয়ালৰ বিষয়ে আৰু সেই পৰিয়ালত থকা সদস্যসমূহৰ বিষয়ে শিকিলো গতিকে আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ